100 কোটি টকাৰ 28 ট্ৰাক গুটখা জব্দ কোটি কোটি টকা কৰ ফাঁকি দি ৰাজ্যত চলিছে গুটখাৰ বেহা পৰিবহন সংস্থাই কৰিছে গুটখাৰ সৰবৰাহ কৰ বিভাগৰ এনফোৰ্সমেন্ট শাখাই জব্দ কৰিলে গুটখা ৰাজ্যত চলিছে গুটখাৰ বৃহৎ কোলা বজাৰ কোটি কোটি টকা কৰ ফাঁকি দি চলি থকা এনে বজাৰৰ ভয়ংকৰ ছবি এখন শেহতীয়াকৈ পোহৰলৈ আহিছে অলপতে জিএসটি বিভাগৰ ইন্টেলিজেন্স এণ্ড এনফোৰ্সমেন্ট শাখাই গোপন তথ্যৰ ভিত্তিত বহিৰাজ্যৰ পৰা ৰেলেৰে সৰবৰাহ কৰা কৰবিহীন বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰে এই জব্দকৃত গুটখাৰ পৰিমাণ হ'ল প্ৰায় 28 ট্ৰাক গুটখাখিনিৰ দাম প্ৰায় 100 কোটি টকা উল্লেখ্য পল্লৱ গোপাল ঝাই কৰ আয়ুক্ত হিচাপে যোগদান কৰা পাছতে অবৈধ কাৰবাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে কৰ আয়ুক্তগৰাকীৰ নিৰ্দেশ মতে জিএসটি বিভাগৰ ইন্টেলিজেন্স এণ্ড এনফোৰ্সমেন্ট শাখাই গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গুটখা জব্দকৃত গুটখাসমূহ হ'ল শিখৰ সিগনেচাৰ বিমল আদি উল্লেখ্য অসম তথা উত্তৰ পূবত সিগনেচাৰ নামৰ গুটখাবিধৰ মুখ্য পৰিৱেশকৰ দায়িত্বত আছে কমলেশ আৰু বিমলেশ নামৰ দুই ভাতৃ এই ভাতৃদ্বয়ৰ হৈ গুৱাহাটীৰ পৰা সিগনেচাৰ ব্ৰেণ্ডৰ মাৰ্কেটিং কৰে গুৱাহাটীৰ পল্টন বজাৰৰ T&S এক্সপ্ৰেছ নামৰ পৰিবহন সংস্থাটোৱে এই পৰিবহন সংস্থাটোৰ মালিক হ'ল সুবোধ সিং উত্থাপিত অভিযোগ মতে সুবোধ সিঙে দীৰ্ঘদিনৰ পৰা ৰেলত কৰবিহীন গুটখা সৰবৰাহ কৰি আহিছে যোৱা বছৰ কৰ ফাঁকিৰে ৰেলেৰে অনা বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰিছিল জিএসটি বিভাগে কিন্তু সুবোধ সিঙে অতি কম জৰিমনা আদায় দিয়ে গুটখাখিনি মুকুলাই লৈ যায় সুবোধ সিঙৰ দৰে এভিজি লজিষ্টিক নামৰ পৰিবহন সংস্থাটোৱেও কৰ ফাঁকিৰে সৰবৰাহ কৰে গুটখা এভিজি লজিষ্টিকে সৰবৰাহ কৰা গুটখা যোৱা শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ বিজি ইয়াৰ্ডৰ পৰা জব্দ কৰা হয় মন কৰিবলগীয়া কথা যে পল্লৱ গোপাল ঝাই কৰ আয়ুক্তৰ দায়িত্ব লোৱাৰ পাছতে জিএসটি বিভাগৰ ভিজিলেন্স এণ্ড এনফোৰ্সমেন্ট শাখা অতি সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বে এই শাখাটো আছিল নিষ্ক্ৰিয় এইবাৰ অভিযানত সুবোধ সিঙৰ এভিজি লজিষ্টিকে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰা হয় কিন্তু এৰি দিয়া হয় ডিএনবি নামৰ পৰিবহন সংস্থাটোৱে পৰিবহন কৰা বৃহৎ পৰিমাণৰ গুটখা উল্লেখ্য শনিবাৰে দৈনিক জনমভূমিত এই সন্দৰ্ভত প্ৰশান্ত প্ৰতিম দত্ত নামৰ 100 কোটি টকাৰ 28 ট্ৰাক গুটখা জব্দ শীৰ্ষক শিৰোনামেৰে এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছে উক্ত প্ৰতিবেদনতে প্ৰকাশ পাইছে ৰাজ্যত কৰ ফাঁকি দি চলি থকা গুটখাৰ ৰমৰমীয়া সৰবৰাহ নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট